Hey guys, welcome back to my channel. तो सफेन प्रतिदिन निचिना मैं आज आपलोকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো সফেন আজি ভিডিঅ' বিষয় হ'ল নতুনকৈ আকৌ চৰকাৰী টয়লেটৰ কাৰণে আবেদন বিচাৰা হৈছে। তো সফেন আপোনালোকে কেনেকৈ আবেদন কৰিব আৰু কি কি ডকুমেণ্টছ লাগিব আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছ মই এইটো ভিডিঅ'ত দেখুৱাম। তো সফেন আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সফেন আপোনালোকৰ চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰাৰ কাৰণে যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত তো সফেন আপোনালোকে সাৰ্চ কৰি দিব স্বচ্ছ ভাৰত মিছন বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত তো সফেন এনেকুৱা ইণ্টাৰফেচ আহিব আৰু তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত দেখা পাইছে স্বচ্ছ ভাৰত মিছন এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সফেন পেজত লোডিং দিব। লোডিং লোৱাৰ পিছত তো সফেন দেখা পাইছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডেভেলপমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ এণ্ড চেনিটেশ্যন মিনিষ্ট্ৰী অফ জল শক্তি। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকৰ এটা দেখা পাইছে ইয়াতে লেফ্ট সাইডত দেখা পাইছে থ্ৰী ডট দেখা পাইছে। এই থ্ৰী ডট ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সফেন তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত আপোনালোকে দেখা পাইছে চিটিজেন কৰ্নাৰ ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তো সফেন আকৌ এটা অপশ্যন আহিব। আকৌ দেখা পাইছে এপ্লিকেশ্যন ফৰ IHSL এইটো অপশ্যন আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব বিস্তাৰ লোডিং ল'ব। লোডিং লোৱাৰ পিছত সফেন এনেকুৱা ইণ্টাৰফেচ আহিব। তো সফেন যদি আপোনালোকে পোনপ্ৰথমে মানে কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে পোনপ্ৰথমে আপোনালোকে কি কৰিব তাতে চিটিজেন ৰেজিষ্ট্ৰেশ্যন আপোনাক কৰিব লাগিব। আৰু যদি আপোনাক আগতীয়াকৈ মানে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেনেহ'লে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগিব। আৰু যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে ইয়াতে ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। মই অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। তো এইটো মই নেদেখাওঁ আৰু তো এতিয়া মই চাইন ইনত ক্লিক কৰিম। চাইন ইনত ক্লিক মই যিটো অলৰেডি মানে হেৰি কৰিছোঁ মানে আইডি বনাইছোঁ। তো সেইকাৰণে মই ইয়াতে কি কৰিম, এতিয়া মোৰ মোবাইল নম্বৰ আৰু OTP বহাই কিনে মই মানে মোবাইল নম্বৰ বহাই গেট OTP ক্লিক কৰিলে মোবাইল নম্বৰ এটা OTP আহিব। এই OTP আৰু কেপচা বহাই কিনে মই লগইন কৰি আপোনাক দেখাই দি আছোঁ। তো সফেন আপোনালোকে ইয়াতে আপোনালোকৰ OTP আৰু কেপচাটো শুদ্ধকৈ বহাই দিব। বহাই দিয়াৰ পিছত চিম্পলি আপোনালোকে কি কৰিব ইয়াতে চাইন ইন বটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তো সফেন পেজটো অলপ লোডিং ল'ব। লোডিং লোৱাৰ পিছত তো সফেন আপোনালোকৰ প্ৰফাইলটো লগইন হৈ যাব। লগইন হৈ যোৱাৰ পিছত মই আপোনালোকে দেখাইছোঁ। তাৰপিছত আপোনালোকৰ যিমান মানে ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনালোকে যিমান ডিটেইলছ দিছিলে বোলে সকলো ডিটেইলছ আপোনালোকৰ এইটো মানে আহি যাব। তাৰপিছত আপোনালোকে কি কৰিব, লেফ্ট সাইডত আপোনালোকে দেখা পাইছে থ্ৰী ডট দেখা পাইছে ইয়াতে এই থ্ৰী ডটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তো সফেন এটা আপোনালোকে দেখাইছে নিউ এপ্লিকেশ্যন বুলি এটা অপশ্যন আছে তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সফেন আপোনালোকে আকৌ তলফালে স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত তো সফেন এনেকৈ এটা পপ আহিব। তাৰপিছত আপুনি যিকোনো এটা ক্ষেত্ৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত পপটো আপোনাৰ ৰিমুভ হৈ যাব। তাৰপিছত আপুনি কি কৰিব দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ইয়াতে প্ৰথমতে আপোনালোকৰ নিজৰ ষ্টেট আছিল ষ্টেটটো আছাম অট'মেটিকলি চিলেক্ট হ'ব। তাৰপিছত কি কৰিব চিলেক্ট ডিষ্ট্ৰিক্ট নেম ইয়াতে ক্লিক কৰিব। আপোনালোকে ক্লিক কৰাৰ পিছত তো সফেন আপোনালোকৰ নিজৰ হোম ডিষ্ট্ৰিক্ট আছিল এই হোম ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তো সফেন আকৌ তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত আপোনালোকে দেখা যাতে ব্লক ইয়াৰ পৰা আপোনালোকৰ নিজৰ ব্লকটো চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পিছত তাৰপিছত দেখা পাইছে গ্ৰাম পঞ্চায়ত আপোনালোকৰ যিবিলাকে গ্ৰাম পঞ্চায়ত আছে গ্ৰাম পঞ্চায়ত চিলেক্ট কৰিব। যিহেতু VCDC আছে VCDC চিলেক্ট কৰিব। আমি যিটো BTRত থাকোঁ আমাৰ VCDC আছে, আমাৰ পঞ্চায়ত নাই, আমি VCDC চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত তো সফেন আমাৰ VCDC আমাৰ হাৰভঙা গোসাইগাঁও। তাৰপিছত ভিলেজ নেম আমাৰ যিটো নিজৰ ভিলেজৰ নামটো আহি যাব। তো আপোনালোকৰ পঞ্চায়ত চিলেক্ট কৰাৰ পিছত বা VCDC চিলেক্ট কৰাৰ পিছত সেইটো পঞ্চায়ত বা VCDC আণ্ডাৰত যিমানখিনি গাঁও আছে সকলোখিনি গাঁৱৰ লিষ্ট আহি যাব। তাৰপৰা আপোনালোকৰ নিজৰ গাঁৱটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত তো সফেন আকৌ তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত দেখা হৈছে হেবিটেশ্যন নেম আপোনালোকৰ মানে হেবিটেশ্যনটো মানে আপোনালোকৰ নিজৰটো এইটো চিলেক্ট কৰি ল'ব। মই চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত দেখা পাইছে নেম অফ দ্য এপ্লিকেশ্যন এজ পাৰ আধাৰ কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে সেই নামটো চেম ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত তো সফেন তাৰপিছত দেখাইছে আধাৰ কাৰ্ড নাম্বাৰ আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো বহাই দিব। বহাই দিয়াৰ পিছত ইয়াতে মানে আই এম গিভিং মাই কনচাৰ্ণ এইটো মানে যিটো টিক মাৰ্ক আছিল বক্সত সেই বক্সত টিক মাৰ্ক দি দিব। দিয়াৰ পিছত তো সফেন ভেৰিফাই আধাৰত ক্লিক কৰি দিব। আপোনালোকৰ আধাৰটো ভেৰিফাই হৈ যাব। তাৰপিছত দেখা পাইছে ইয়াতে আপোনালোকে ফাদাৰ হাজবেণ্ড নেম ইয়াতে বহাই দিব। তাৰপিছত দেখা পাইছে জেণ্ডাৰ চিলেকশ্যন জেণ্ডাৰত ক্লিক কৰি আপোনালোকৰ যিটো জেণ্ডাৰ হয় সেই জেণ্ডাৰ চিলেক্ট কৰিব। তাৰপিছত দেখা পাইছে কেটাগৰীত ক্লিক কৰিব। আপোনালোকে APL নে BPL, মই যিটো BPL ক্লিক কৰি দিম। ক্লিক কৰা দিয়াৰ পিছত তো সফেন তাৰপিছত দেখা পাইছে চাব কেটাগৰী আপোনালোকে ইয়াতে ক্লিক কৰিব। পেজটো আৰু বল পেজটো লোডিং লৈ আছে। লোডিং লোৱাৰ পিছত আকৌ মানে নেক্সট অপশ্যন এটা আপোনাক দেখাই দি আছোঁ। তাৰপিছত দেখা পাইছে চিলেক্ট চাব কেটাগৰী ইয়াতে ক্লিক কৰি আপোনালোকে জেনেৰেল নে SC ST আপোনালোকৰ যিটো হয় সেইটো ক্লিক কৰি দিব। মই যিটো জেনেৰেল হয় জেনেৰেল চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত তো সফেন দেখা পাইছে ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহালে ইয়াতে নাম্বাৰটো অট'মেটিকলি আহি যাব। যিহেতু মই আধাৰ নাম্বাৰটো এতিয়ালৈকে বহা নাই। তাৰপিছত দেখা আছে মোবাইল নাম্বাৰ তাৰপিছত ইমেইল ID অপশ্যনেল এইটো দিব পাৰে নিদিব পাৰে এইটো কোনো মানে কথা নহয়। তাৰপিছত দেখা পাইছে এড্ৰেছ আপোনালোকৰ ইয়াতে আপোনালোকৰ এড্ৰেছটো বহাই দিব। এড্ৰেছটো বহাই দিয়াৰ পিছত তো সব তলফালে স্ক্ৰল কৰিব। তো সফেন ইয়াতে ছেকশ্যন C যিটো অপশ্যন আছে বেংক একাউণ্ট ডিটেইলছ ইয়াতে আপোনালোকে IFSC কোড সকলে আপোনালোকৰ বেংকৰ IFSC কোডটো বহাই দিলে আপোনালোকৰ বাকী কামখিনি ডিটেইলছ সকলে আহি যাব। দেখা হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া ব্ৰেঞ্চ আহি যাব। আপোনালোকৰ লোকেশ্যন আহি যাব, ষ্টেট আহি যাব, সকলোখিনি আহি যাব। লগতে আপোনালোকে কি কৰিব লাগে ইয়াতে লাষ্টে আপোনালোকৰ দুটা একাউণ্ট নাম্বাৰ যিটো আছিল একাউণ্ট নাম্বাৰ বহাব লাগিব। একাউণ্ট নাম্বাৰ প্ৰথমতে ইয়াতে বহাব। তাৰপিছত আগতে
কনফাৰ্ম একাউণ্ট নাম্বাৰ ইয়াতে বহাব বহাই কিনে আপোনালোকে কি কৰিব ইয়াতে চুজ ফাইল ইয়াতে ক্লিক কৰি আপোনালোকৰ মানে যি পাছবুকটো আছিল পাছবুকটো আপোনালোকৰ PDF ফাইল নহ'লে JGP নহ'লে GPG চাইজত আপোনালোকে 200 MB ভিতৰত হ'ব লাগিব 200 MBতকৈ বেছি হ'লে আপোনালোকৰ নহ'ব তো আপোনালোকে ইয়াতে চুজ ফাইলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ফাইলত গৈ আপোনালোকে ফাইলটো চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত তো চব পেন আপোনালোকে আপলোড কৰি দিব আপলোড কৰি দিয়াৰ পিছত তো চিম্পলি আপোনালোকে ইয়াতে এপ্লাই বাটনত ক্লিক কৰি দিব এপ্লাই বাটনত ক্লিক কৰি দিয়াৰ পিছত তো চব পেন আপোনালোকৰ ফৰ্মটো ছাবমিট হৈ যাব ছাবমিট হৈ যোৱাৰ পিছত তো চব পেন আপোনালোকৰ মাজত এটা একনলেজমেণ্ট আহি যাব সেই একনলেজ নাম্বাৰটো আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব মই অলৰেডি আবেদন কৰিছোঁ কাৰণ মোৰ কাৰণে মানে এটা বেনিফিচিয়াৰীৰ কাৰণে মানে দুবাৰকৈ আবেদন নহয় তো মই অলৰেডি আবেদন কৰিছোঁ কাৰণে আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাব নোৱাৰিলোঁ তো যিবিলাক মেইন প্ৰচেছ আছিল আমি দেখাই দিছোঁ এতিয়া আৰু বাকী কোনো কাম নাই জাষ্ট খালি আপোনালোকে এপ্লাই বাটনত ক্লিক কৰিলে আপোনালোকৰ মানে ছাবমিট হৈ গ'ল তো চব এনেকৈ আপোনালোকৰ চৰকাৰে যি নতুন শৌচালয়ৰ কাৰণে আবেদন বিচাৰা হৈছে আপোনালোকে নিজে নিজে ঘৰত বহি আবেদন কৰিব পাৰিব তো চব আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তো চব ভিডিঅ'টো ভাল লাগে মই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ সদায় নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'